Welcome to our channel. যিহেতু আমি আপোনালোকলৈ নতুন নতুন টপিক কিছুমান লৈ আহিছোঁ যিবিলাক আপোনালোকৰ চিটেট ৰিলেটেড হয় আমি লাষ্ট এটা ক্লাছত ল্যাঙ্গুৱেজ 2 যিখিনি ল'ৰা ছোৱালীয়ে ইংলিছ ল'ব তেওঁলোকৰ 2018 পেপাৰখন আমি ডিসকাশন কৰিলোঁ আৰু আজি মই আপোনালোকক লৈ আহিছোঁ ল্যাঙ্গুৱেজ 1 ইংলিছ যিখিনি ষ্টুডেণ্টে ল'ব এই পেপাৰ কেইখন লৈ আহিছোঁ এটো নহয় যে আপোনালোকৰ এইখিনি কোৱেশ্চনে আহিব এক্সামত এটো নহয় আমি আপোনালোকক এটা জেনাৰেল আইডিয়া এটা দিব বিচাৰিছোঁ যে কেনেকুৱা ধৰণৰ প্ৰশ্ন আমি ল্যাঙ্গুৱেজ 1 ইংলিছ হিচাপে ল'লে আহে আৰু ল্যাঙ্গুৱেজ 2 ইংলিছ হিচাপে ল'লে আহে সো আজি এজ ইউজুৱেল মই যেনেকৈ আগতেও কৈছিলোঁ আপোনালোকৰ আগৰ ভিডিঅ'টোত যে আমি ইংলিছৰ সদায় দুটা কম্প্ৰিহেনশ্যন আমি ফাৰ্ষ্ট পাওঁ সেই কম্প্ৰিহেনশ্যন দুটা আমি আমাৰ ভিডিঅ'ত স্কিপ কৰিছোঁ যিহেতু সেই কম্প্ৰিহেনশ্যন কিটাৰ আনসাৰ্ছবিলাক আপোনালোকে সেই পেৰাগ্ৰাফটোতে পায় সো আমি সেইখিনি স্কিপ কৰিছোঁ আৰু তাৰ পাছত যিখিনি কুৱেশ্যনছ থাকে সেই কম্প্ৰিহেনশ্যনৰ পৰা নহয় বাট এক্সট্ৰা যিখিনি কুৱেশ্যনছ থাকে ৰিলেটেড টু দ্য ইংলিছ মেথড সো তেনেকুৱা কুৱেশ্যনছখিনি আমি আজি ডিসকাশনৰ কাৰণে লৈ আহিছোঁ সো ইংলিছ 1ৰ ল্যাঙ্গুৱেজ 1ৰ ইংলিছৰ যেটো পাৰ্ট আছিল হেতুত কুৱেশ্যনছখিনি এই আৰম্ভ হৈছিলে যিখিনি এক্সট্ৰা কুৱেশ্যনছ নট ৰিলেটেড টু দ্য কম্প্ৰিহেনশ্যন সেইখিনি আৰম্ভ হৈছিলে 106ৰ পৰা to 120 so here is the first question that is 106 হয় মই আপোনালোকক 1 2 এনেকে ধৰণে দিয়া নাই জাস্ট কোৱেশ্চন পেপাৰখনত যেনেকে ধৰণে আছিল জাস্ট এনেকে ধৰণে মই কোৱেশ্চনটো পুট আপ কৰিছো একচুয়ালি কোৱেশ্চন নাম্বাৰটো পুট আপ কৰিছো first to আছে iconic mode of learning is based on the system of using ইয়াত চাৰিটা অপচন দিয়া আছে Number 1, a variety of activities. Number 2, symbols. Number 3, images and diagrams. Number 4, that is different types of graph. Iti first of all, ami janibo lagibo je iconic mode of learning ki hoy. যেহেতু আমাক আইকনিক মোড অফ লার্নিং কিহৰ ওপৰত বেস কৰে হেতু বিষয় সুধিছে সো ইয়াৰ যেটো মিনিং হয় হেতু জনাটো আমাৰ কাৰণে বহুত বেছি দৰকাৰী হয় আইকনিক মোড অফ লার্নিং স্পেশালি that is using of images and mental pictures in order to represent our stored information বুলিও আমি ক'ব পাৰো তাৰমানে আমাৰ মাইন্ডত যেটো এটা পিকচাৰ থাকে কিবা এটাৰ ওপৰ যেতিয়া আমাৰ এটা নলেজ এটা থাকে বা কনসেপ্ট এটা থাকে তাৰ যেটো আমাৰ পিকচাৰাইজেশন এটা আমাৰ ব্ৰেইনত ক্ৰিয়েট হৈ থাকে হেতুকে আমি আইকনিক মোড অফ লার্নিং বুলি কওঁ আৰু যেতিয়া আমি সেই বস্তুটো দেখো নেক্সট টাইম আমাৰ সেই বস্তুটো কি আছিল কি নাই মনত পৰি যায় okay that can be said as iconic mode of learning so যেহেতু আমি পিকচাৰৰ কথালে আহিলে নহয় জানো so আমাৰ ইয়াত কাৰেক্ট অপচনটো কি হ'ব পাৰে বাৰু আমাৰ কাৰেক্ট অপচনটো হয় that is 3 পিকচাৰৰ কথা যেতিয়া আহিলে ইমেজেছৰ কথা যেতিয়া আহিলে তো আমাৰ ইয়াত কাৰেক্ট আনসাৰটো হ'ব ইমেজেছ এণ্ড ডায়াগ্ৰাম আনসাৰটো আপোনালোকৰ স্ক্ৰিনত দিয়া আছে আৰু এই ইমেজ এণ্ড ডায়াগ্ৰামৰ যেটো মানে আইকনিক মোড অফ লার্নিং যেটো আপোনাৰ is a part of learning theory হয় আৰু এটো ডেভেলপ কৰিছিলে জেৰমি ব্ৰুনাৰে ডেভেলপ কৰিছিলে এই মোড অফ লার্নিং আইকনিক মোড অফ লার্নিং টু জেৰমি ব্ৰুনাৰে আপোনাৰ ডেভেলপ কৰিছিলে হেকিনলৈকে আপোনালোকে মনত ৰাখিলে হ'ব next question that is 107 while reading for comprehension we understand that some pairs are examples of homograph which one of the following is a homograph এতিয়া সবতকৈ ইম্পৰ্টেন্টলি আমি হোমোগ্ৰাফৰ মিনিংটো জানিব লাগিব হোমোগ্ৰাফ হৈছে এনেকুৱা ওয়াৰ্ড যাৰ স্পেলিংটো একে থাকে বাট দ্য মিনিংস আৰ ডিফাৰেন্ট যেনেকৈ আমাৰ এন্টোনিমছ মানে অপোজিট ওয়াৰ্ড সিনোনিমছ মানে সিমিলাৰ ওয়াৰ্ডছ বা সমৰ্থক শব্দ যেটো আমি অসমীয়াত কওঁ সো তেনেকৈ হোমোগ্ৰাফ হৈছে কি যে যিকিটা ওয়াৰ্ডৰ স্পেলিংটো একে থাকে বাট উইথ ডিফাৰেন্ট মিনিং এটা ইয়াত আমি চাব লাগিব স্পেলিংটো একে থাকে মনত ৰাখিব সো অপচন নম্বৰ 1 to say warm or tepid warm being neither too nor too cold neither too hot nor too cold okay warm or tepid spelling to একে নহয় okay next was a lead metal lead give direction ইয়াৰ দুইটাৰ মানে যেটো ওয়ার্ড স্ট্রাকচার হেতু একে হয় নেক্সট আছে লিড গিভ ডিৰেকশন ডেথ মৰ্টেল এই দুটা নহয় তো 4 নম্বৰটো আছে মেল পোষ্ট মেল জেন্ডাৰ সো ইয়াত আমাৰ হোমোগ্ৰাফ কি আছে স্পেলিংটো একে মনে ৰাখিব স্পেলিংটো একে বাট মিনিং ইজ ডিফাৰেন্ট that is the correct answer will be lead metal lead
give direction. So the correct answer is here, that is option number 2. Next আমি যাওঁ 108 ole. A sight word is a vocabulary item. A sight word is a vocabulary item. First option to dia that needs proper visual understanding of the context. Number 2, that is to be learned by heart. Number 3, that the reader recognizes and finds meaningful on sight without a complicated analysis. Number 4, that helps in judging the effectiveness of the author's style. Etia ami amar eta definition ba word meaning eta bujibole that is sight word ki hoy. Okay, so sight word to ki hoy is a word item buli ami kobo paru. Okay, that can be learned by heart. Ami mukhosto koriu word to monon rakhibo paru. Okay, aru tar uporiu ki hoy etu ei mane word tur ki hoy recognize hoy without any sound. Reader recognize kobo pare without any sound. Jehetu mo already kolu je sight word to ki hoy ami mukhosto kori rakhibo paru hone. So your correct option to ki hobo, that is to be learned by heart. So now let's come to the next question, that is 109. 109 is which of the following methods is suggested for teaching grammar at primary level? Yet mention as at primary level hetu monon rakhibo. So first was a deductive method, textbook method, inductive translation method. So normally ami grammar duta method e bibohar koru. First was a inductive method and next was a deductive. Inductive method to ki hoy? Inductive mane ase jot ami example to agot diu. Okay, Ram is a boy. That আমি ৰাম বয় এইবিলাক যে নাউন হয় সেই কথাটো আমি বুজাব কাৰণে তাৰ পিছতহে ডেফিনেশ্যন দিওঁ ওকে সো দ্যাট ইজ ইন্ডাক্টিভ মেথড আৰু ডিডাক্টিভ মেথড য'ত ৰুলছ আগত হয় তাৰপিছত এক্সাম্পল দি দিয়া হয় ওকে সো আমি প্ৰাইমেৰী লেভেলত নৰ্মেলি কোনটো গ্ৰামাৰ সাজেষ্ট কৰোঁ দ্যাট ইজ ইন্ডাক্টিভ মেথড দ্য কাৰেক্ট আনসাৰ ইজ ইন্ডাক্টিভ মেথড 110 flowers and haze regarded which one of the following skill as problem creating and solving skill. Etu eta hoto notun apunar skill, okay, notun eta concept ami etia bujibo lagibo. So first your answer to moi koi pelai concept le jaba bisarisu. So your correct answer to hoise amar writing. That is writing. Okay, now let's come to the concept. So flower and his model at a model hoy that is related to writing. Aru eta cognitive process theory buliu ami kobo paru. Jitu writing or hohayat ami problem eta solve kora eta activity create koribo paru. Okay, aru yat ki hoy writer jon nor kisuman rhetorical problems thakibo pare related to communicating. দৰকাৰ হলে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰিব যদি এটোৰ ওপৰত আৰু বেলেগ কিবা ডিটেইলছ দৰকাৰ হয় সো আমি প্ৰভাইড কৰিম কিন্তু এতিয়া যদি মই বেছি ডিটেইলছত গুছি যাওঁ হয়তো আমাৰ বাকিখিনি কোৱেশ্চনছ থাকি যাব নেক্সট 111 question find out the function word from the following আমি যেটো function words পঢ়ি আছিলো ওকে functions words পঢ়ি আছিলো আৰু সো ইয়াত function word কোনটো হ'ব and champion handsome sizzling তো যেটো ফাংশন ওয়ার্ড হয় হেতু উলাই আছে দ্যাট ইজ এন এ এন ডি এন সো এটা ফাংশন ওয়ার্ড কি হয় যত কোনো ধৰণৰ লেক্সিক্যাল মিনিং না থাকে ওকে নেক্সট আছে আনসার এ এন ডি এন নেক্সট what do you mean by review আমি বহুতে শুনিছো ৰিভিউ হয় যদি আমি ডিজাৰ্টেশনৰ কাম কৰো বা এক্সন ৰিসাৰ্চৰ কাম কৰো তেতিয়া আমি লিটাৰেচাৰ ৰিভিউৰ কথা কওঁ নহয় জানো আৰু বেলেগ বেলেগ জায়গাত কিছুমান থিসিছৰ লিটাৰেচাৰ ৰিভিউ ইউজ কৰে সো এতিয়া ৰিভিউ বুলি কোৱা লগে লগে আমি কি বুজিম ৰিভিউ বুলি কোৱা লগে লগে ক্ৰিটিক্যাল ইভালুৱেচন আৰু ৰাইটিংৰ ৰিভিউ ক্ষেত্ৰত কি হয় ক্ৰিটিক্যাল ইভালুৱেচন টুৱে কি হয় এক্সামাইন কৰা বুজায় ৰিভিউ ক্ৰিটিক্যাল ইভালুৱেচন বুলি ক'লে এক্সামাইন কৰাটো বুজায় So the correct answer is critical evaluation. Next is 113. Content words are called. Eta content words ok ami ki boli kobo paro lexical words boliu ami kobo paro. Eta content word ki hoy? To content words ase
that a word that carry primary meaning in a sentence. Eta primary eta meaning carry kore sentence to. Okay, আৰু normally ইয়াৰ ক্ষেত্ৰত আমি noun, verb, adjective, adverb আমি content wordৰ ক্ষেত্ৰত আমি use কৰিব পাৰো. So the correct answer is lexical words. Next আছে 114 close meaning. Closer meaning কি হয়? Yet closer meaning closer first option to is a finishing, next missing part, next 3 close, next 4 assessing. A close মানে কি হয়? Close মানে হৈছে এটা exercise এটা passage পৰা remove কৰি দিয়াটোকে close বুলি কোৱা হয়. So remove শব্দটো থকাৰ লগে লগে ইয়াত আমি কোনটো মিলিব? That is missing part মিলিব. That is option number 2 is correct. That is missing part. Next 115. The last stage of writing is option number 1 controlled writing, guided writing, free writing, number 4 advanced writing. Yat hudise writing or steps কিছুমান থাকে হে steps or খিনি ভিতৰ সবতকে last stage of writing to কি হয়? So the correct answer will be advanced writing. এতিয়া আমি যদি চাও stages বিলাক যদি চাও normally কি হয় writing or stages বিলাক আছে that is writing হয় তাৰ পিছত drafting, revising হয়, editing হয় and publishing. Okay, যেটোক আমি লাষ্টত আমি advanced writing বুলি ক'ব পাৰ যোনটো কি হয় text to পুৰা refined কৰি পেলাই ওলাই. That is the last stage of writing is advanced writing. আৰু যদি first বুলি কয় তেতিয়া আমি কি লিখিব লাগিব writing, the next is drafting, revising, editing and publishing একেলগত. Okay, editing and publishing and then advanced writing. তাৰ মানে finish যেটো product আমি পাম. That is advanced writing. Next question 116. The procedure of alphabetic method is. এতিয়া alphabetic methodৰ procedures কিছুমান বুজাব লাগে. So first আমাৰ কি হয় letters আহিব, তাৰপিছত words আহিব, তাৰপিছত phrases আহিব, তাৰপিছত sentences. Next option number 2 to দিয়া আছে word, phrases, sentences, paragraph. 3 to দিয়া আছে letters, words, sentences, paragraph. আৰু 4 to দিয়া আছে letters, words, phrases and paragraph. So the correct answer will be letters, তাৰ পাছত words হয়, তাৰ পাছত phrases হয়, তাৰ পাছত আমি sentence হয়. এটো হৈছে procedure of alphabetic method. Next question to হৈছে আমাৰ 117. You এটো অকমান complicated হয়. যেহেতু এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহে তো আমি এনেকুৱা ধৰণৰ প্ৰশ্নৰ পৰা আমি কিছুমান ৰেডি হ'ব লাগিব. সো আপোনালোকে অলপমান এই পোৰশনটো অলপমান ফোকাস কৰিব. You ask, what has my government done for you? I can answer in 2 words a lot. The question put here is, etia ama khudise jehetu yat eta statement dia hoise নহয় জানো. So এই questionটোৱে কি put up কৰিব বিচাৰিছে? Number 1 to dia আছে rhetorical, number 2 stylish, number 3 appomed, number 4 explanatory. Okay, so yat amar jehetu question to kihor bikhoy hudise hetu bikhoy aise. So jodi ami saw ইয়াৰ correct answer to hoise rhetorical. Eta rhetorical কি হয়? Rhetorical হয় যেতিয়া আমি ক'ব পাৰো it asks for an effect not for an answer. Okay, এটা ৰিজাল্টৰ কাৰণে হয় but answerৰ কাৰণে নহয়. কিবা এটা ৰিজাল্ট বিচাৰিছে. Actually ইয়াত কি হয় স্পিকাৰ জনে মানে ইন্ট্ৰোডিউস কৰিব বিচাৰে এটা পইণ্ট. কেনেকে ধৰণে কি কৰিব এটা পইণ্ট ইন্ট্ৰোডিউস কৰিব বিচাৰে rhetoricalত. So the correct answer is rhetorical. Next 118. According to the observation in eto to direct knowledge level question hoy. According to the observation in NCF, that is National Curriculum Framework 2005. Eto monot rakhibo keteba he National Curriculum Framework mane ketia ahisil hetu ahe tetia ami 2005 boli likhibo lagibo. So let's come to the question. So that is NCF 2005 ot English is a dash language in India. English language to kuntu position disle NCF 2005 e. আমি যেটো আমাৰ কোর্স কন্টেন্টত পাই আইছো কি একদম ইজিয়েষ্ট কোয়েশ্চন বলি আমি এটো ক'ব পাৰ that is second language. Okay, second language বলি মানে NCF এ আখ্যা দিছে ইংলিশ টু. গ্লোবাল ল্যাঙ্গুৱেজৰ আমি পঢ়িছো হনে ফৰেন ল্যাঙ্গুৱেজ হিচাপে পঢ়িছো. ফাৰ্স্ট ল্যাঙ্গুৱেজ হিচাপে নরমালি আমি পঢ়া নাই যদি আমি ইন্ডিয়াৰ সেক্টৰত হওঁ তেতিয়ালে সেকেন্ড ল্যাঙ্গুৱেজ.
বা ফৰেন ল্যাঙ্গুৱেজ বুলিও আমি ক'ব পাৰো but the answer is second language in India. Next is 119. Read the exchange. Teacher, shall we go out to garden and find out the names of those flowers near the corridor? Student, yes, yes, yeah. Teacher, yes, ma'am, please. Here's the teacher. Okay, আমাৰ কোৱেশ্চনটো সোধা আছে এটো হৈছে এটা স্পিচ এক্সচেঞ্জ বুলিও আমি ক'ব পাৰো ওকে সো ইয়াত টিচাৰ জনে কেনেকুৱা ধৰণৰ এটা বিহেভিয়াৰ ডেপিক কৰিছে তাৰ বিষয়ে মোষ্ট প্ৰবাবলি সুধিছে যেটো আমি অপচনছ খিনিৰ পৰা আমি গম পাইছো নম্বৰ 1 টো দিছে ৰিলেটস ল্যাঙ্গুৱেজ ফাংচন উইথ politenessত ল্যাঙ্গুৱেজ ফাংচনছ টু ৰিলেট কৰিছে মেক্স আ polite suggestion to start reading এটা polite suggestion কৰিছে next confirms the student's request to confirm কৰিছে next is offers an alternate language activity so alternate language activity to আমি omit কৰিব পাৰো okay so এটা polite suggestion to start reading হেতু আমি অপচনত ৰাখিব পাৰো first ৰাখিব পাৰো so the correct answer is that is relates language function with politeness ta mane ei gutei jitu exchange jitu dialogue exchange hoise tat ami ki dekhisu politeness dekhisu language or khetrot next is 120 which one of the following helps in learning the second language without using the printed text etia ya dia bhitor kuntu approach e ki koribo help koribo learning or khetrot bikeke second language learning or khetrot printed text noha koi number 1 is a natural approach number 2 language immersion number 3 grammar translation method next is a situational approach যেহেতু আমি আগতে আমাৰ ভিডিওত আমি দেখিছো যে কি হয় খিনি এপ্ৰোচেছ খিনি সো ইয়াৰ যেটো ইয়াত কোৱা হৈছে যে কেনেকুৱা ধৰণৰ পদ্ধতিৰে আমি সেকেন্ড ল্যাঙ্গুৱেজ টু লৰ্ছলি শিকাব পাৰিম দ্যাট ইজ the correct answer is 1 that is natural approach এটা natural approach কি হয় natural approach আছে যত আমি ফোকাস কৰো কমিউনিকেশনৰ ওপৰত ওকে আৰু ল্যাঙ্গুৱেজ এটা এক্সপোজ কৰাৰ ওপৰত in a natural environment at a natural environment ami jetia communicate koru eta language jopor focus kori aru tar uporu ami jetia expose koru eta language that is natural approach aru correct answer to jehetu apnaloke dekhile natural approach hoy language immersion next is a grammar translation method aru situational approach eblakor bikhoye agote video বনোৱা হৈ আছে আমি আগৰ ভিডিওটো কৈছিলো গ্ৰামাৰ ট্ৰান্সলেচন মেথড কি হয় এটো কৈছিলো সিচুৱেশনাল এপ্ৰোচ কি হয় হেখিনিও কোৱা আছে so ajile amar video tu iman khini asile aru jodi apnalokor jodi ekhini related jodi kiba doubts ase hekhini amak apnalke message koribo amar comment box ot comment koribo jikhini apnar problem hoy hekhini ami jiman paro help koribole apnalok chesta korim thank you